পলম হলনে সব নাই এইটো প্ৰাৰ্থী ঘোষণা কৰা আমাৰ BPF দলৰ পলম হৈছে বুলি আমি নাভাবোঁ। তো ইতিমধ্যে আমাৰ সভাপতি ছাৰে কৈছে যে আমাৰ নিৰ্বাচন আয়োগে তাৰিখটো ঘোষণা কৰাৰ কেইদিনমান পিছতে আমি আমাৰ প্ৰাৰ্থীসকলক ঘোষণা কৰিম বুলি ইতিমধ্যে কৈছে। সব ৰাজনৈতিক দলে কিন্তু প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। নাই নাই এইটোৰ লগত কথা নাই মানে ইউপিপিএলে অকলেকে খেলিব পৰা নাই, বিজেপিৰ সহায় লৈছে, আপোনালোকে কিন্তু অকলেকে খেলিছে। ইউপিপিএলে কমজোৰি নেকি বিটিএডিত? ক'বলৈ গ'লে আজি BPF দল যথেষ্ট শক্তিশালী ৰূপত আমি আছোঁ আৰু আমি যোৱা বিগত BTC নিৰ্বাচনত 2020 চনত আমি সংখ্যাগৰিষ্ঠতা পাইছিলোঁ। আমি 40টাত 17খন আসন পাইছিলোঁ আৰু এই পাব্লিকখিনি আমাৰ এতিয়াও আছে আৰু বৰঞ্চ আজি বিভিন্ন দলৰ পৰা আহি BPF দলত যোগদান কৰাত আমি অধিক শক্তিশালী হৈ পৰিছোঁ আৰু আমি এই যিটো নিৰ্বাচন আগন্তুক লোকসভা নিৰ্বাচনত দৰং ওদালগুৰি আৰু কোকৰাঝাৰ দুয়োটাতে আমি জিতি যাম। প্ৰাৰ্থী ঘোষণা কৰাৰ ক্ষেত্ৰত ক'ৰবাত আপোনালোকে অসুবিধাৰ সন্মুখীন হৈছিল? নাই, আমাৰ বিশেষ একো অসুবিধা নাই, আমাৰ কোনো ডিছপিউট নাই। আমাৰ সময় আছে, যিহেতু আমাৰ ইলেকশ্যন কমিশ্যনাৰে যেতিয়া ডেট ঘোষণা কৰিব তাৰ পিছতে আমি মানে আমাৰ ঘোষণা হ'ব। এইটো হয় হয় হয়। কাহৰ সম্পৰ্কে আমাৰ বিশেষ ক'বলগীয়া নাই। মানে দলীয় হিচাপে আপোনালোকে নাই, আমি এই ক্ষেত্ৰত আমাৰ কোনো ক'বলগীয়া নাই। এইটো সমৰ্থন আমাৰ BTC অঞ্চলটোলৈ আমি চিন্তা কৰিছোঁ। শান্তি সম্প্ৰীতি আমাৰ ইয়াতে বজাই থাকিব লাগে আৰু 2003 চনৰ পৰা যিমান আমাৰ BTC অঞ্চলত যিমান জাতি জনগোষ্ঠীৰ মানুহসকল আছে, যিমান ধৰ্মাৱলম্বীৰ মানুহ আছে, সকলোৱে আমাৰ BTC বাসিন্দা। কিন্তু বিভিন্ন মাধ্যমত বাতৰি ওলাইছে কংগ্ৰেছৰ লগত আপোনালোকৰ কিবা ভিতৰুৱা আলোচনা চলি আছে? কাৰো লগত আলোচনা হোৱা নাই, এইবিলাক অপপ্ৰচাৰ হয়।